সকলোকে নমস্কাৰ বুলি কৈ ৰাখী বন্ধনৰ এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ৰাতিপুৱাই এয়া মই অকণমান পায়স বনালোঁ। যিহেতু পবিত্ৰ ৰাখী বন্ধন, সৰুকৈ হ'লেও মই নিয়মটো বহু দিনৰ পৰাই কৰি আহিছোঁ, যেতিয়াৰ পৰা মই জনা হৈছোঁ। সম্পূৰ্ণ নিয়মভাগ নাজানো যদিও যেনেধৰণে জানো বা যেনেধৰণে মই কৰি আহিছোঁ ইমান দিনে, তেনেধৰণে এয়া যা যোগাৰ কৰি বন্তি এগছি জ্বলাই লৈছোঁ। দাদা ভাইটি দুয়োটাই যাতে কুশলে থাকে, লগতে যিসকলে মোক ফেচবুকতে হওক বা হোৱাটছআপতে হওক নিজৰ বাৰ দৰে সন্মান কৰে, এয়া মোৰ নিজৰ দাদা দেখুৱাইছোঁ। আৰু কিছুমান দাদাও আছে মোৰ ফেচবুকত বহুত মৰম কৰে, তেওঁলোকক মোৰ তৰফৰ পৰা ৰাখী বন্ধনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱানে যাতে কুশলে ৰাখে তাৰে কামনা কৰিছোঁ। ৰাখী বন্ধনৰ এই পবিত্ৰ দিনটোত আটাইয়ে কুশলে থাকক। লগতে দাদাই মোক আজিৰ দিনটোতে এটা গিফ্ট দিয়ে, সৰুকৈ হ'লেও দিয়ে। আজি কিন্তু বহুত ডাঙৰ গিফ্ট লৈ আহিছে, সেয়েহে উলিয়াই অকণমান আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তাকো মই এটা সৰুকৈ গিফ্ট দিছোঁ। এইবাৰ আহিলে ভাইটি, এয়া মোৰ ভাইটি, সকলোৱে চিনি পায়েই। তাৰ ফাকতে আজি মই কৈও দিছোঁ আপোনালোকক, এয়া মোৰ ভাইটি আৰু এটা দাদা। বাকী বহুত ভাইটি আছে, বহুত দাদা আছে, সেইখিনি কিন্তু ফেচবুকত আছে, হোৱাটছআপত কিছুমান আছে। তেওঁলোকেও মোক বহুত মৰম কৰে, সেয়েহে ভগৱানে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ। ভাইটিয়ে এটা গিফ্ট লৈ আহিছে, লগতে আহিছে তাৰ মানুহজনী আহেই প্ৰায়। তাই আমাক যথেষ্ট মৰম কৰে, এইয়া দেখুৱাই দিছোঁ। যথেষ্ট সন্মান কৰে, মৰম কৰে, লখিমী বোৱাৰী বুলি ক'ব লাগিব এতিয়া। কিয় কৈছোঁ, তাই এই সম্বন্ধবিলাক যে বজাই ৰাখিব লাগে এই কথাটো বৰ সুন্দৰকৈ জানে। এয়া এটা অসমীয়া গহনা লৈ আহিছে, থেংক ইউ। এই চেকতে এয়া এতিয়া আমাৰ ল'ৰাটো আৰু ছোৱালীজনী। ইয়াতে এটা জমনি কাহিনী হ'ল জানেনে। ল'ৰাটোৱে ঘপককৈ অফিচৰ পৰা আহি বহি দিলেহি দেই, আচোন দাদা বুলি কোৱাৰ লগে লগে। সি আকৌ হাতত একো নানিলে। তাই দেখিছেনে, এইয়া স্কেনাৰ উলিয়াই দিছে, দাদা কি দিয় বোলে ইয়াতে দি দে। সিও উপায় নাই আৰু, খোলা ভাই মূলা কি দিয় দি দে কৈছে। 500 টকা এটা লাহেকৈ ভৰাই দিছে। বিশেষকৈ ভনীয়েকবিলাকৰ এনেধৰণৰ কিছুমান ডিমাণ্ড থাকেই, নহয়নে বাৰু? দাদাগিৰি ককায়েকৰ ওপৰত যে কি নহওক। এতিয়া এই পোৱালিকেইটা হৈছে এই মমায়েকৰ ল'ৰা। এটা ডাঙৰটো মমায়েকৰ ল'ৰা, এটা সৰুটো মমায়েকৰ ল'ৰা। তেওঁলোককো এতিয়া সুন্দৰকৈ তাই নিয়ম কৰি আছে। এয়া ভাই বোৱাৰী একদম বহি লৈ আৰামত চাই আছে তাই। তেহেঁতিও আকৌ জমনি নহয় জানে নাই, হাতত মাকক পইচা বিচাৰি আহিছে। পইচা দিয়া বোলে, ৰাখী বন্ধন বোলে আজি বোলে, পইচা দিয়া, বাক বোলে পইচা দিব লাগিব। চাব দেই কি ধুনীয়াকৈ সকলোখিনি হৈ আছে। তেহেঁতি হাততে কিবা এটা লৈ আছে, আপোনালোকক দেখুৱাই আছোঁ দেই। ইমান অকণমানিতে জানিছে চাওকচোন। এটা 5 বছৰ, এটা আপোনাৰ 2.5 বছৰ। এয়া নিয়ম নীতিসমূহ চলি আছে। আজি এই পবিত্ৰ দিনটো এনেধৰণে কেমেৰাত আবদ্ধ কৰি অকণমান আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে অকণমান ঠেলা মাৰি দিব, শ্বেয়াৰ কৰি দিব। লগতে লাইক কমেণ্ট কৰিবলৈ নেপাহৰিব। চাব দেই এতিয়া এইয়া ই পইচা লাহেকৈ খুচৰিছে। কিমান জানে চাওক, ইমান অকণমানিতে। এইটো হৈছে আমাৰ ঘৰতে বহু দিনৰ পৰা আছে, আজি 4-5 বছৰ হৈ গ'ল। এই তাক ভাইটিৰ দৰে ভাবে। ইয়াৰ নামটো হৈছে পুলক শইকীয়া। আপোনালোকে মোৰ ভিডিঅ'সমূহত দেখি থাকে। এয়া চাওকচোন, প্ৰতি বছৰে 5 বছৰ হ'ল আৰু থকা, প্ৰতি বছৰে এনেধৰণে পালন কৰি আহিছে। সিও কিবা এটা দিছে, যেই নহওক শেষত সকলোৱে মিলি এনেধৰণে পায়স খালোঁ। লগতে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।